অৰুণাচলত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলক দিয়া হ'ব PRC। চাকৰিত কৰিব পাৰিব আবেদন, লাভ কৰিব সকলো চৰকাৰী সা সুবিধা। অৰুণাচলত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলৰ বাবে আহি পৰিছে ভাল খবৰ। মৰাণ জনগোষ্ঠীৰ লোকসকলক দিয়া হ'ব PRC। চৰকাৰৰ সকলো সা সুবিধা লাভ কৰিব অৰুণাচলৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে। ৰাজ্য চৰকাৰৰ চাকৰিৰ বাবে কৰিব পাৰিব আবেদন। অসমৰ মেডিকেল ইঞ্জিনিয়াৰিং কলেজত নামভৰ্তি কৰিব পাৰিব। সংৰক্ষিত পদত দিব পাৰিব পৰীক্ষা। মৰাণ জনগোষ্ঠীৰ লোকসকলৰ বাবে কেবিনেটত ঐতিহাসিক সিদ্ধান্ত। অৰুণাচলত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলৰ বাবে ভাল খবৰ। মৰাণ জনগোষ্ঠীৰ লোকসকলক দিয়া হ'ব PRC। চৰকাৰৰ সকলো সা সুবিধা লাভ কৰিব অৰুণাচলৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে। ৰাজ্য চৰকাৰৰ চাকৰিৰ বাবে কৰিব পাৰিব আবেদন। আজিৰ দ্বিতীয়টো খবৰ হৈছে গ্ৰেপ্তাৰ হ'ল ব্লগাৰ ঋতু কলিতা। দিছপুৰ থানাত জেৰা কলিতাৰ। আজি দিছপুৰ থানালৈ তলব কৰা হৈছিল ঋতু কলিতাক। কেইবাটাও ধাৰা লগোৱা হৈছে ঋতু কলিতাৰ বিৰুদ্ধে। শিল্পী সমাজক লৈ বিৰূপ মন্তব্য কৰিছিল ঋতু কলিতাই। ইয়াৰ পিছতে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল শিল্পী সমাজে। গ্ৰেপ্তাৰ হ'ল ব্লগাৰ ঋতু কলিতা। আজিৰ পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটী নিশা 2 বজালৈ খোলা থাকিব ৱাইন শ্বপ। সুৰাপায়ীৰ বাবে আহিল ভাল খবৰ। পূৰ্বে 12 বজালৈ খোলা আছিল সুৰাৰ দোকানসমূহ, কিন্তু এতিয়াৰে পৰা নিশা 2 বজা পৰ্যন্ত খোলা থাকিব সুৰাৰ বিপণী। চৰকাৰৰ কেবিনেটৰ বৃহৎ সিদ্ধান্ত। ইয়াৰ চৰকাৰে বৃহৎ সিদ্ধান্ত কৰিছে যে সুৰাপায়ীৰ বাবে আহি গ'ল এটা ভাল খবৰ। এতিয়াৰ পৰা গুৱাহাটীত নিশা 2 বজা পৰ্যন্ত খোলা থাকিব সুৰাৰ দোকান। আজিৰ পৰৱৰ্তী খবৰটো হৈছে প্ৰচণ্ড ধুমুহা শিল বৰষুণ 200 ফুট দূৰলৈ উৰুৱাই নিলে 3 পাক। শ্ৰীভূমিত তাণ্ডৱ ধুমুহা শিলাবৃষ্টিৰ 200 ফুট দূৰলৈ উৰুৱাই নিলে ঘৰৰ 3 পাক। প্ৰচণ্ড ধুমুহাত হাহাকাৰ অৱস্থা। বহু লোকৰ ঘৰ দুৱাৰ বিধ্বস্ত হৈ পৰে। ধুমুহা শিলাবৰষুণত প্ৰচণ্ড শিলবৰষুণত হাহাকাৰ অৱস্থা। আজিৰ পৰৱৰ্তী খবৰটো হৈছে HS প্ৰথম বৰ্ষৰ গণিতৰ পৰীক্ষা প্ৰশ্ন কাকতৰ ফাদিল। নতুনকৈ অনুষ্ঠিত হ'ব পৰীক্ষা। HS প্ৰথম বৰ্ষৰ গণিতৰ পৰীক্ষা প্ৰশ্ন কাকত ফাদিল। নতুনকৈ অনুষ্ঠিত হ'ব পৰীক্ষা। কাইলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল পৰীক্ষা, কিন্তু মোবাইলে ভাইৰেল হৈ পৰিছিল প্ৰশ্ন কাকত। তাৰ পিছতে ৰাজ্যজুৰি চৰ্চা। 21 মাৰ্চত অনুষ্ঠিত নহয় HSৰ প্ৰথম বৰ্ষৰ গণিতৰ পৰীক্ষা। তাৰ পৰৱৰ্তী নতুন তাৰিখ কৰা হ'ব ঘোষণা। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৰিলে এই বৃহৎ ঘোষণা। আজিৰ গুৰুত্বপূৰ্ণ খবৰকেইটা চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।